Hello friends, সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ। আজি লৈ আহিছো আপোনালোকৰ কাৰণে খুবই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ জেনাৰেল নলেজ ইমপ্ৰুভ কৰিব। লগতে আপুনি যদি কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেতিয়াহলে ভিডিঅ'টো আপোনাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ বিষয়ে। কোনগৰাকী ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান দিন আছিল, কোনটো দলৰ পৰা তেওঁলোকে নিৰ্বাচিত হৈছিল, এই বিষয়বোৰ আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। তেখেতে 1950 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 1962 চনৰ মে মাহৰ 13 তাৰিখলৈকে মুঠ 12 বছৰ আৰু 107 দিন ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণন। তেখেতে 1962 চনৰ মে মাহৰ 13 তাৰিখৰ পৰা 1967 চনৰ মে মাহৰ 13 তাৰিখলৈকে মুঠ 5 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত এগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি হ'ল জাকিৰ হুছেইন। তেখেতে 1967 চনৰ মে মাহৰ 13 তাৰিখৰ পৰা 1969 চনৰ মে মাহৰ 13 তাৰিখলৈকে মুঠ 1 বছৰ আৰু 355 দিন ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত এগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। বৰাগিৰি ভেংকটাগিৰি এগৰাকী ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে 1969 চনৰ মে মাহৰ 3 তাৰিখৰ পৰা 1969 চনৰ জুলাই মাহৰ 20 তাৰিখলৈকে মুঠ 78 দিন ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিছিল। তেখেত আছিল এগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। এম হিদায়তুল্লাহ এগৰাকী ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰিছিল। তেখেত 1969 চনৰ জুলাই মাহৰ 20 তাৰিখৰ পৰা 1969 চনৰ আগষ্ট মাহৰ 24 তাৰিখলৈকে মুঠ 35 দিন ভাৰতৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিছিল। তেখেত এগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছিল। ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতিগৰাকী হ'ল বৰাগিৰি ভেংকটাগিৰি। তেখেত 1969 চনৰ আগষ্ট মাহৰ 24 তাৰিখৰ পৰা 1976 চনৰ আগষ্ট মাহৰ 24 তাৰিখলৈকে মুঠ 5 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত এগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হ'ল ফখৰুদ্দিন আলী আহমেদ। তেখেত 1976 চনৰ আগষ্ট মাহৰ 24 তাৰিখৰ পৰা 1977 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখলৈকে মুঠ 2 বছৰ আৰু 171 দিন ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। বি ডি জাট্টি এগৰাকী ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰিছিল। তেখেতে 1977 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখৰ পৰা 1977 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 164 দিন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ এগৰাকী কেণ্ডিডেট আছিল। ভাৰতৰ ষষ্ঠমগৰাকী ৰাষ্ট্ৰপতি হ'ল নীলম সঞ্জীৱ ৰেড্ডী। তেখেতে 1977 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 1982 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত জনতা পাৰ্টীৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি হ'ল জ্ঞানী জাইল সিং। তেখেতে 1982 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 1987 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতি হ'ল আৰ ভেংকটৰামন। তেখেতে 1987 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 1992 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ নৱমগৰাকী ৰাষ্ট্ৰপতি হ'ল শংকৰ দয়াল শৰ্মা। তেখেতে 1992 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 1997 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ দশমগৰাকী ৰাষ্ট্ৰপতি হ'ল কে আৰ নাৰায়ণন।
তেখেতে 1997 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 2002 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ একাদশ ৰাষ্ট্ৰপতিগৰাকী হ'ল APJ আব্দুল কালাম। তেখেত 2002 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 2007 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত এগৰাকী ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি হ'ল প্ৰতিভা দেৱী সিং পাটিল। তেখেত 2007 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 2012 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতিগৰাকী হ'ল প্ৰণৱ মুখাৰ্জী। তেখেত 2012 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 2017 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতিগৰাকী হ'ল ৰামনাথ কোবিন্দ। তেখেত 2017 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা 2022 চনৰ জুলাই মাহৰ 25 তাৰিখলৈকে মুঠ 5 বছৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। তেখেত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। ভাৰতৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মু। তেখেত 2022 চনৰ জুলাই মাহৰ 25 তাৰিখৰ পৰা বৰ্তমানলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছে। তেখেত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কেণ্ডিডেট হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছে। সো ফ্ৰেণ্ডছ, এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ সৈতে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰি মোক ছাজেশ্যন দিবলৈ নাপাহৰিব।